ৰাতিপুৱাই ঘৰৰ ওচৰত মানে এটা গৰুক কোনোবাই এক্সিডেণ্ট কৰি গুচি গ'ল মানে গৰুটোৰ মালিকো নাই আৰু ওচৰ চুবুৰীয়া চাপি আহিছে মানে গৰুটোৰ ওচৰলৈ চাবলৈ কি হৈছে কি হোৱা নাই। মানুহ বহুত আছে, হেল্প কৰা কোনো নাই মানে ভেটেৰিনেৰী ডক্টৰক ফোন কৰিব লাগে। ময়ে ফোন কৰিলোঁ দিয়ক, ফোন কৰি মাতিলোঁ। ডক্টৰটো আহি কৈছে কোনোবাই ৰিস্ক ল'ব লাগে, কিন্তু ওচৰৰ মানুহকেইটাই ৰিস্ক ল'বলৈ কোনোৱে বিচৰা নাই, আগবাঢ়ি অহা নাই। তাৰ কাৰণে ওচৰৰ ঘৰৰ যোনটো বাইদেউ আছিলে, বাইদেউজনীয়ে ক'লে ময়ো ৰিস্ক লৈছোঁ দিয়া তুমিও লোৱা। পিছে ময়ো ৰিস্ক ল'লোঁ আৰু কিবাকৈ ঠেলাত উঠাবলৈ ট্ৰাই কৰি আছোঁ। মানে বাইদেউজনীৰ ঘৰৰ চোতালতে ৰাখিব যিহেতু কেইদিনমান গৰুটো। বহুত কষ্টৰ ফলত উঠালোঁ কিবাকৈ গৰুটো ঠেলাত। আৰু আজিকালি জন্মাষ্টমীৰ দিনতে এনেকৈ এটা ঘটনা। नहीं हूँ इंसानों में बिकता हूँ मैं तो इन दुकानों में दुनिया बनाई मैंने हाथों से। আৰু আহি গ'ল ডক্টৰ আহি এতিয়া ইনজেকশ্যন দিলে, দি কিনে এতিয়া প্লাষ্টাৰ কৰিলে। মানে এইটো ভাঙি গৈছে না, হাৰ্ডিটো পুৰা গুড়া হৈ গৈছে, তাৰ কাৰণে প্লাষ্টাৰ কৰিব লগা হ'ল।